অত্যন্ত জ্ঞানী গুণী সমাজখনৰ সন্মুখত এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান সফলভাৱে আজি ইয়াত আয়োজন কৰা হ'ল আৰু এই অনুষ্ঠানটো হৈছে গ্ৰন্থ উন্মোচনী সভা যিখন সভাত আমাৰ মৰমৰ বন্ধু ঋষিকেশ গোস্বামী ডাঙৰীয়া আপোনালোকে সকলোৱে চিনি পায় তেখেত এগৰাকী চিন্তাবিদ এগৰাকী স্তম্ভ লেখক আৰু এগৰাকী অত্যন্ত শক্তিশালী বক্তা আৰু সমগ্ৰ অসমতে তেখেতৰ লিখনিয়ে যেনেধৰণে সমাদৰ বুটলিবলৈ সক্ষম হৈছে পঢ়ুৱৈ সমাজত ই সঁচাই আমাৰ বাবে অত্যন্ত উৎসাহজনক গতিকে তেখেতৰ আজি পোষ্টমাষ্টাৰ সাধু এই যিখন সংকলন এই সংকলনৰ আজি মতলব আজি উন্মোচন কৰা যিখন সভা এইখন সভাত আজি আমাৰ মঞ্চত উপস্থিত থাকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীয়ৰী পৰম শ্ৰদ্ধা জ্ঞানশ্ৰী পাঠক ডাঙৰীয়ানী আৰু নটসূৰ্য ফণী শৰ্মা ডাঙৰীয়াৰ পুত্ৰ সুজিত শৰ্মা ডাঙৰীয়া আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ বৰ্তমান তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰদ্ধেয় পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আৰু দৈনিক জনমভূমিৰ মুখ্য সম্পাদক সঞ্জীৱ ফুকন ডাঙৰীয়া আৰু অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা ডাঙৰীয়াই উপস্থিতিত এই গ্ৰন্থ উন্মোচনী সভাখন সফলভাৱে সমাপ্ত হ'ল মই ইয়াৰ বাবে বিশেষভাৱে ঋষিকেশ গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ লিখনিৰ যোগেদি অসমৰ পঢ়ুৱৈ সমাজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে আৰু এইটো এটা অসমৰ সাহিত্য জগতৰ বাবে এটা সুসংবাদ তেখেতৰ যিখিনি শক্তিশালী লিখনি এই লিখনিয়ে বহু তথ্য আজি উঠি অহা প্ৰজন্মৰ বাবে যোগান ধৰিছে তেখেতৰ লিখনি অধ্যয়ন কৰিলে পৃথিৱীৰ বহু বুৰঞ্জী বহু উল্লেখযোগ্য ঘটনাৰ সন্দৰ্ভত উমান পাব গতিকে মই আহ্বান জনাওঁ যে অসমৰ পঢ়ুৱৈ সমাজে তেখেতৰ লিখনিক অধিক অধ্যয়ন কৰি পেলাই আৰু তেখেতসকলে নিজক অধ্যয়ন পুষ্ট কৰাৰ লগতে এই ক্ষেত্ৰত বহু তথ্য তেখেতসকলে আয়ত্ত কৰাৰ বাবে প্ৰয়াস কৰক সেইটোৱে মোৰ আজি এই শুভ দিনত মই বিশেষভাৱে অসমৰ পঢ়ুৱৈ সমাজক আহ্বান জনাইছোঁ আৰু গোস্বামী ডাঙৰীয়াকো মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ তেখেতক মই আজি বিশেষভাৱে মঞ্চতেই তেজপুৰৰ আমাৰ প্ৰসিদ্ধ যিখন সমাজ এই সমাজখনৰ সন্মুখতে তেখেতক কৈছোঁ যে আপুনি এই লিখা যিটো আপোনাৰ অভ্যাস এইটো কণ্টিনিউ কৰক কাৰণ এতিয়া অসমৰ সাহিত্য জগতৰ বাবে এইটো অত্যন্ত দৰকাৰী হৈছে আৰু উঠি অহা প্ৰজন্মক মানৱীয় প্ৰমূল্যবোধৰ দ্বাৰা তেখেতসকলক আগন্তুক দিনত একোগৰাকী ভাল আদৰ্শ নাগৰিক হিচাপে গঢ়ি তুলিব লগা হ'লে লিখনিৰ প্ৰয়োজন ভাল স্তম্ভ লেখকৰ প্ৰয়োজন লেখিকাৰ প্ৰয়োজন গতিকে গোস্বামী ডাঙৰীয়াই এই অভাৱ পূৰণ কৰাৰ বাবে এই যাত্ৰাত দৃঢ়তাৰে আগবাঢ়িছে আমাৰ সকলোৰে অতি মৰমৰে অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াই এটি কথা কৈ গৈছিল যে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে গতিকে অধ্যয়নৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক তেখেতে আগ্ৰহীল হ'বৰ বাবে আহ্বান জনাই গৈছে এইটো এটা আমাৰ সাহিত্য জগতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বক্তব্য আৰু এইটো মই ভাবোঁ যে আগন্তুক দিনত উঠি অহা প্ৰজন্মই আদৰ্শ হিচাপে গ্ৰহণ কৰিব আৰু অধ্যয়নৰ যোগেদি নিজক পাকৈত কৰিব অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰা যাত্ৰাত সফলতা অৰ্জন কৰিব ইতিমধ্যে তদন্তৰ কাম আগুৱাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কৈছে কাকোৱে ৰেহাই দিয়া নহ'ব সকলোকে তদন্তৰ আওতালৈ অনা হ'ব no one will be spared whoever is responsible for all in this particular incident গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে তদন্তৰ যোগেদি দোষীক
দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব। অসমৰ ৰাইজে বিচাৰিছে এইটো। অসমৰ ৰাইজৰ যিটো মনৰ কথা, সেই মনৰ কথাক নিশ্চিতভাৱে ৰাজ্য চৰকাৰখনে গুৰুত্ব প্ৰদান কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।